হাইকোৰ্টত উন্মোচন চুবুৰীয়া মিজোৰামৰ বেপেৰুৱা মনোভাৱ। অসমৰ ভূমি বেদখল কৰা নাই মিজোৰামে, ওলোটাই অসমে বেদখল কৰিছে মিজোৰামৰ ভূমি। হাইকোৰ্টত আজব শপতনামা মিজো চৰকাৰৰ। সীমান্তত অসমৰ ভূমি বেদখল কৰা চুবুৰীয়া মিজোৰাম চৰকাৰৰ আন এক মিথ্যাচাৰ উন্মোচন হৈছে ন্যায়ালয়ৰ মজিয়াত। মিজোৰ আগ্ৰাসন বেদখলক লৈ হাইকোৰ্টত PIL কৰিছিল APWয়ে। এই PILৰ শুনানি কালত মিজো চৰকাৰৰ মুখ্য সচিবে দাখিল কৰা শপতনামাই চকু কপালত তুলিব আপোনাৰো। এই শপতনামাত অসমক দখলকাৰী সজালে মিজোৰামে। ইমানেই নহয়, টেবুলত বহি বনোৱাৰ অভিযোগ কৰি অসম মিজোৰামৰ বৰ্তমানৰ সীমা নামানে মিজো চৰকাৰে বুলি অৱগত কৰে আদালতত। মিজোৰাম চৰকাৰৰ এফিডেভিটত মিজোৰামে কৈছে মিজোৰামে বোলে আগ্ৰাসন কৰা নাই, অসম চৰকাৰেহে বোলে অসমেহে কৰিছে। তো তেনেকুৱা ধৰণৰ কথা। এতিয়াও এটা সুবিধা আছে, কেছটোৰ জৰিয়তে PILটোৰ জৰিয়তে অসম চৰকাৰে মিজোৰামক এটা উচিত উত্তৰ দিব পাৰিব। ইয়াৰ বিপৰীতে অসম চৰকাৰে দাখিল কৰা শপতনামাত ওলাই পৰে মিজোৰামৰ প্ৰকৃত স্বৰূপ। শপতনামা মতে অসমৰ 327 হেক্টৰ ভূমি বেদখল মিজোৰামৰ। সীমা বিবাদক কেন্দ্ৰ কৰি অসম মিজো সীমান্তত সততে উত্তপ্ত হৈ থকাৰ পিছতো গুৰুত্বপূৰ্ণ PILক লৈ নিৰ্লিপ্ততা কেন্দ্ৰ চৰকাৰৰ। আগৰ পৰা এটা কথা আছে যে সীমা কেন্দ্ৰীয় চৰকাৰে কেতিয়াও নিবিচাৰে যে অসম মিজোৰাম ভালে থাকক, অসম মেঘালয় ভালে থাকক, মেঘালয় মিজোৰাম ভালে থাকক, এইটো কেতিয়াও নিবিচাৰে, যাৰ কাৰণে এইটো হৈছে। কিন্তু ইচ্ছা কৰিলে কেন্দ্ৰীয় চৰকাৰে হস্তক্ষেপ কৰি আজি পপুলেশ্যনৰ ক্ষেত্ৰত যদি চাই, তেওঁলোকৰ এজন MP আমাৰ 14জন MP, পপুলেশ্যনটো তাতে গম পোৱা যায়। আমাৰ পপুলেশ্যনটো বহুত বেছি। গুৰুত্বপূৰ্ণ কথা যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ হেমাহিৰ বাবে আগবঢ়া নাই PILৰ শুনানি। PILখনৰ ক্ষীপ্ৰ শুনানিৰ বাবে আবেদন নজনালে চৰকাৰে। এনে প্ৰেক্ষাপটত বৰ্তমানৰ শাসনাধীষ্ঠ চৰকাৰে PILখনৰ সন্দৰ্ভত কি স্থিতি লয় সেয়া হ'ব গুৰুত্বপূৰ্ণ। ব্যুৰ' ৰিপৰ্ট, প্ৰাগ নিউজ।